আগতে আমাৰ ঘৰত বেটা জন্ম হল, বেটি জন্ম হল, বেটা বিলাকটো কলেজত যায়, বেটি বিলাকটো কলেজত যাবই নোৱাৰে, ঘৰত টকা পইচা নাই, কি ৰকম পঢ়াব? এডমিশনটো গভৰ্নমেণ্ট ফ্ৰী কৰি দিলে, গভৰ্নমেণ্ট স্কুটি দিলে, চাইকেল দিলে, কিন্তু তাৰ পিছতো কলেজত অহা যোৱা খৰচ, কিতাপ কিনাৰ খৰচ বাপেক মাকে দিব নোৱাৰে। এইবাৰ আমি কি স্কিম লৈছো যে যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, কলেজত এডমিশন ল'ব, তাৰ কমপ্লিট পঢ়া শুনাৰ দায়িত্ব আসাম চৰকাৰে, কমপ্লিট। যদি ইউনিভাৰ্চিটিত পঢ়ে তাহলেও পঢ়াৰ দায়িত্ব কমপ্লিট চৰকাৰে। যদি মেট্ৰিক পাছ কৰি কলেজত এডমিশন লয়, ফ্ৰী এডমিশন, লগত বেংকৰ একাউণ্টত 10,000 টকা। যদি ডিগ্ৰীত এডমিশন লয় 12,500 টকা, আৰু যদি ইউনিভাৰ্চিটিত এডমিশন লয় 25,000 টকা। তাৰ মানে কি হল? দুটা বেটা বেটি, বেটাৰ পঢ়াৰ দায়িত্ব বাবা মাৰ আৰু বেটিৰ পঢ়াৰ দায়িত্ব মামাৰ ওপৰে। সব ভগাই লৈ লৈছো কামটো, ঠিক আছে। আৰু পিছত যদি ক'বাত বেটা বিলাকৰো কষ্ট এইটো চাব লাগিব। কিন্তু বেটা বিলাকে মোক এটা লগ পালে খুদে, দাদা পুলিচত ইণ্টাৰভিউ কেতিয়া হ'ব? মই কৈছো জুলাই মাহত হৈ আছে, কোনো টেনচন নাই। 1 লাখ চাকৰি হৈ গ'ল। এতিয়া মই কৈ আছো এছেম্বলিৰ আগত 1 লাখ চাকৰি দিম বুলি কৈ আছো, এতিয়া মই কৈ আছো 1.5 লাখ চাকৰি দিম, আৰু 50,000 বেছি চাকৰি দিম।